নমস্কাৰ স্বাগতম জনাইছোঁ আছাম ৰিচাৰ্চ চেণ্টাৰলৈ। মই যে আপোনালোকৰ মাজত লৈছোঁ অসম হিষ্ট্ৰী কেইটামান কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব, আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ নগৰ ভিডিঅ' পাই থাকে। এইটো হৈছে পাৰ্ট 3, অৰ্থাৎ ইয়াৰ আগত মই 6টা পাৰ্ট দিছোঁ। আছাম হিষ্ট্ৰীৰ, জিঅ'গ্ৰাফিৰ দিছোঁ, ইকনমিক্সৰ দিছোঁ, অৰ্থনীতিৰো দিছোঁ। সকলোৱে ভালদৰে চাই যাব আৰু সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰিলোঁ, আৰু সকলোৱে 1K ছাবস্ক্ৰাইব কৰিব অতি সোনকালে তাৰে আশা কৰিলোঁ। 61 উত্তৰ পূব সীমান্তৰ ক্ষেত্ৰত গভৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধিৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম ব্যক্তিজন কোন? উত্তৰটো হ'ব ডেভিড স্কট। 62 ডেভিড স্কটৰ মৃত্যু কিমান চনত হৈছিল? উত্তৰ হ'ব কিমান, ইয়াত হ'ব লাগিছিল ডেভিড, ইয়াত ভুল হৈছে, চন সোধা নাই, ইয়াত আছিল ডেভিড স্কটৰ মৃত্যু ক'ত হৈছিল? উত্তৰটো হ'ব চেৰাপুঞ্জীত। 63 সামন্তীসকলৰ আদিতে আছিল? উত্তৰ ব্ৰহ্ম দেশত। আদিতে ক'ত আছিল এইটো সুধিছে, ব্ৰহ্ম দেশত। 64 উত্তৰ কাছাৰ পাৰ্বত্য এলেকাটোক কোম্পানীৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাৰ সময়ত তাৰ ৰজা কোন আছিল? উত্তৰ হ'ব নকুল ৰাম। 65 মহাত্মা গান্ধীয়ে অসমলৈ প্ৰথম কেতিয়া আহিছিল? উত্তৰ হ'ব 1921 চনৰ আগষ্ট মাহত। 66 অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম ক'ত হৈছিল? জন্ম কেতিয়া হৈছিল? উত্তৰ হ'ব ইয়াত কেতিয়া হ'ব লাগিছিল? উত্তৰটো হ'ব 1878 চনৰ 25 আগষ্টত। 1888 চনৰ 15 আগষ্ট। 67 নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই। 68 অশ্লকান্ত কোনজন ৰজাৰ দিনত নিৰ্মাণ হৈছিল? উত্তৰটো হ'ব স্বৰ্গদেউ শিৱসিংহৰ দিনত। 69 ৰংঘৰ কোনে সজাইছিল? উত্তৰ হ'ব স্বৰ্গদেউ প্ৰমত্ত সিংহই। 70 বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত অৱস্থিত শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব স্বৰ্গদেউ গদাধৰ সিংহই। আজি পাৰ্টত ইমানখিনি আছিল। মই আৰু 3টা আছাম হিষ্ট্ৰীৰ পাৰ্ট দিম, তাৰপিছত মই আকৌ ইকনমিক্সৰ ফালে গুচি যাম, তাৰপিছত মই জিঅ'গ্ৰাফী দিম। সকলোৱে ভালকৈ পঢ়িব। মই তোমালোকক সহায় কৰাৰ কাৰণে চেনেলটো খুলিছোঁ, কম ছাবস্ক্ৰাইব বুলি ভাবি তোমালোক অৱহেলা নকৰিব, কাৰণ নতুন চেনেল খুবেই ছাবস্ক্ৰাইবাৰ কমেই হয় প্ৰথমতে। লাহে লাহে আপোনালোকৰ সহায় সহযোগতে আগুৱাই যাব, তাৰ আশা কৰি ইমানটা সমাপ্ত কৰিছোঁ। নমস্কাৰ।